পেহেলগামৰ ঘটনাৰ সন্দৰ্ভত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে কৰা মন্তব্যক লৈ নাজিৰাৰ শিমলুগুৰি আৰক্ষী থানাত বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল। পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনে পৰ্যটকক যি ধৰণে অমানৱীয়ভাৱে হত্যা কৰিলে এনেধৰণৰ কাৰ্যৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্ব আজি ভাৰতবৰ্ষৰ লগত সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ ক্ষেত্ৰত একলগ হৈছে। তেনে সময়তে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে কৰা বিতৰ্কিত মন্তব্যৰ পিছতে আজি নাজিৰাৰ শিমলুগুৰি আৰক্ষী থানাৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে শিমলুগুৰি নগৰৰ বাসিন্দা সৌৰভ দত্তই। ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা দাবী সৌৰভ দত্তৰ। পেহেলগামত সন্ত্ৰাসবাদৰ নৰসংহাৰত কেন্দ্ৰীয় চৰকাৰ জড়িত থকাৰ অভিযোগ উত্থাপন কৰি বহুকেইটা বিস্ফোৰক মন্তব্য আগবঢ়াইছিল বিধায়ক আমিনুল ইছলামে। মোৰ নাম শ্ৰী সৌৰভ দত্ত, মই শিমলুগুৰি নগৰৰ এজন বাসিন্দা। বিশেষকৈ আপোনালোকে গম পাইছে গোটেই সমগ্ৰ ভাৰতৰ লগত সমগ্ৰ বিশ্বতে পেহেলগামৰ যি ধৰণে পাকিস্তানৰ সমৰ্থনত মদতপুষ্ট সন্ত্ৰাসবাদী সংগঠনে যি ধৰণে বৰ্বৰ হত্যা কৰিলে তাক আমি তীব্ৰ গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ আৰু সমগ্ৰ বিশ্ব জনাইছে। তাতকৈ দুৰ্ভাগ্যজনক কথা, যি সময়ত আমি সকলো ভাৰত বিশ্ব আমি এক হৈছোঁ, সেই সময়তে ধিঙৰ আমিনুল ইছলাম বিধায়ক তেওঁ কৈছে যে যিখিনি হত্যা হৈছে সেইখিনি পাকিস্তানৰ পৰা হোৱা নাই, সেইখিনি ভাৰত চৰকাৰে কৰিছে। এনেধৰণৰ মন্তব্যক তীব্ৰ গৰিহণা দিছোঁ আৰু অতি শীঘ্ৰে আমিনুল ইছলামক কৰায়ত্ব কৰি এৰেষ্ট কৰিব লাগে। লগতে তেওঁ কৈছে যে ধৰ্ম চাই হত্যা কৰা নাই। যিসকল তাত আছিল তেওঁ কেনেকৈ গম পালে যে তেওঁ ধৰ্ম চাই হত্যা কৰা বুলি আমাৰ সন্দেহ হৈছে। সেই আমিনুল ইছলামৰ লগত পাকিস্তানৰ এটা কানেকশ্যন আছে। সেইকাৰণে অসম চৰকাৰক দাবী জনাইছোঁ আমিনুল ইছলামক সোনকালে কৰায়ত্ব কৰি NI ইনভেষ্টিগেশ্যন আনি তদন্তৰ আওতালৈ আনিব লাগে। কাৰণ বিগত সময়তো যেতিয়া ভাৰত মাতৃৰ ওপৰত যেতিয়া ভাৰতৰ ওপৰত আক্ৰমণ হয় সেই সময়ত আমি দেখা পাইছোঁ আমিনুল ইছলামে কিন্তু সদায় বিৰোধী ৰাষ্ট্ৰৰ সমৰ্থনত কথা পাতে, সদায় পাকিস্তানৰ হৈ ওকালতি কৰে। এনেধৰণৰ ব্যক্তিক অতি শীঘ্ৰে অসম চৰকাৰে গ্ৰেপ্তাৰ কৰি তেওঁক তদন্ত আদালতলৈ আনিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আপোনাৰ ফালৰ পৰা কি ব্যৱস্থা কৰিব আছে? মই এতিয়া শিমলুগুৰি থানাত এজাহাৰ এখন দিছোঁ। যিহেতু আমি ভাৰতীয় নাগৰিক। কাৰ বিৰুদ্ধে দিছে? আমিনুল ইছলামৰ বিৰুদ্ধে দিছোঁ। ইতিমধ্যে শিমলুগুৰি থানাত আমি এজাহাৰ এখন দিছোঁ। নাজিৰাৰ পৰা জাকিৰ আখতাৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।